This episode is brought to you by Mrigaxis, the art of beauty. Romantic manjoni তুমি নতুনকে বিচাৰি পোৱা নে আগৰ পৰাই জানা তেওঁলোকৰ সময়ত তেওঁলোকৰ ইন্টাৰকাষ্ট ম্যাৰেজ হৈছিল মানে আহোম আৰু বামুণ হেতু মানে কেতিয়াও নোহোৱা কথা এটা হৈছিল তিনটা কথা মোক কোৱা যে আনে নাজানে তোমাৰ বিষয়ে মোৰ কাৰণে গোটেই পৃথিৱী এফালে আৰু মোৰ লৰছলি এফালে কোনটো তোমাৰ নিজৰ স্বভাৱ বেয়া পোৱা কিবাটো সবৰে থাকে এটা নহয় বহুত আছে মই তেনেকুৱা নহয় দে ট্ৰেকিং কৰি হাইকিং কৰি ঘামি সামি আই ডোন্ট মই অলপমান মই লাক্সাৰিয়াছলি ভাল পাওঁ বিখ্যাত চলচ্চিত্ৰ পৰিচালক ষ্টিভেন স্পিলবাৰ্গে কৈছিল সফলতাই হওক বিফলতাই হওক প্ৰত্যেকখন ছবিৰ বাবে মই গৌৰৱবোধ কৰোঁ এজন চলচ্চিত্ৰ পৰিচালকৰ বাবে নিজৰ ছবিখন সন্তানৰ দৰে এক ব্যক্তিক্ৰমী চিন্তাধাৰা সুস্থ ৰুচিৰ বাবে জনপ্ৰিয় অসমৰ এগৰাকী পৰিচালিকা প্ৰেৰণা বৰবৰুৱা আজি পিংক চিটিৰ অতিথি হাই প্ৰেৰণা হাই গৰ্জিয়াছ সেই শব্দটো মোৰ থাকি গৈছে কাৰণ তুমি সদায় গৰ্জিয়াছ দেখো মই সদায় যেতিয়াই দেখিছোঁ ফিল্ম ফেটাৰ্নিটিৰ মিটিং হওক ইভেন যিকোনো এটা কণ্ডিশ্যনত সদায় তুমি পাৰফেক্ট দেখো ৰাজ কিটাৰ সিক্ৰেট বুলি একো নাই একচুয়ালি আমি মই হেতু বিশ্বাস কৰোঁ যে পজিটিভ থাকিব লাগে লোকৰ ভালত আমি ভাল পাওঁ negative thoughts আহিব নিদু আৰু that's it I think a happy face is a beautiful face yeah ভিতৰৰ পৰা যদি সৌন্দৰ্য থাকে বাহিৰত হেতু ৰিফ্লেক্ট কৰে ভাল মানুহ হলে I think আসলে আসল কিটোৱে তুমি পাই গৈছা সাবিটো ইন্টাৰনেল মানে ফাউন্ডেশন লেভেলত যদি সব ঠিকে থাকে আসলে ওপৰত বনাবলৈও সহজ হয় এটা তুমি ছবি কৰি আছা মাজতে তোমাৰ এখন খুব ধুনীয়া ছবি চালো কিবা ক'ব বিচাৰিবা নেকি সেই ছবিখনৰ মানুহে কেনেকৈ ললে কি কথা একচুয়ালি এখন ফিচাৰ ফিল্ম নিৰ্মাণ কৰাৰ আগতে মই তেনেকুৱা যে মই নিজকে ষ্টুডেণ্ট বুলি এতিয়াও ভাবোঁ আৰু তেতিয়াও ভাবিছিলোঁ আৰু ইমান এটা ডাঙৰ প্ৰজেক্ট লোৱাৰ আগতে মই ভাবিলোঁ যে মই equipped হ'ব লাগিব জানিব লাগিব ডিৰেক্টৰে জাস্ট একশন কাট ক'লে ডিৰেক্টৰ নহয় কনসেপ্টটো ভালকে বুজিব লাগিব যদিও মই মুম্বাইত ফিল্ম টেলিভিজন প্ৰডাকশ্যন কৰি আহিছোঁ আৰু দিল্লীতো কাম কৰিছিলোঁ আৰু তথাপি ডকুমেণ্টাৰীজ বনাইছিলোঁ কিন্তু ডকুমেণ্টাৰী আৰু ফিচাৰ ফিল্ম একদম বেলেগ বস্তু চ' আই ৱান্টেড টু বি ইকুইপড সেইকাৰণে মই 3খন তাৰ আগতে ডকিউ ফিচাৰ বনাইছিলোঁ আৰু সেই ডকিউ ফিচাৰ কেইখন ফিচাৰ ফিল্মৰ নিচিনাই আছিলে কাহিনী আছিলে গান আছিলে সেইটো মোৰ ট্ৰেইনিং গ্ৰাউণ্ড হিচাপে মই ব্যৱহাৰ কৰিলোঁ আৰু তাৰপিছত তুমি আহিবানে খুব মই ভাবোঁ যে মই পাৰ্চনেলি খুব ৰোমান্টিক প্ৰেম ভাল পাওঁ আৰু সেইকাৰণে যেতিয়া লিখিছোঁ মই আৰু মোৰ মায়ে একেলগে লিখোঁ দেই চ' যেতিয়া আমি লিখিছোঁ আমাৰ মানে ভিতৰত মাও খুব ৰোমান্টিক আমি যিমান পাৰোঁ প্ৰেমৰ যি ধুনীয়া ধুনীয়া সৰু সৰু বস্তু তাতে ভৰাবলৈ চেষ্টা কৰিলোঁ আৰু তেনেকৈ লিখি পেলাই তুমি আহিবানে নিৰ্মাণ হ'ল আৰু মানে দুইগৰাকী যিহেতু তোমাৰ মা আৰু মানে তোমাৰ মাজত হৈছে কন্যা আৰু মাতৃৰ মাজত যেতিয়া কাম এটা হৈছে তুমি নিজে বিচাৰি পাইছা যে ডিস্কভাৰ কৰিছা মাৰ মাজত এনেকুৱা মানে ৰোমান্টিক মানুহজনী তুমি নতুনকৈ বিচাৰি পোৱা নে আগৰ পৰাই জানা যে মা এনেকুৱা এজনী মানুহ হয় লিখি থকা অৱস্থাতে তুমি ডিস্কভাৰ কৰা ন মই আমি জানিছিলোঁ কাৰণ মা আৰু দেউতাৰ যিটো লাভ ষ্টৰী সেইটো খুব বেলেগ ধৰণৰ আছিলে তেওঁলোকৰ সময়ত তেওঁলোকৰ ইণ্টাৰকাষ্ট ম্যাৰেজ হৈছিলে মানে আহোম আৰু বামুণ হেতু মানে কেতিয়াও নোহোৱা কথা এটা হৈছিলে চ' ইট ইজ মানে তেওঁলোকৰ খুব এটা ইণ্টাৰেষ্টিং লাভ ষ্টৰী আছিলে তেওঁলোকে আহি পেলাই গুৱাহাটীত তেওঁলোকৰ বিয়া হৈছিলে আৰু প্ৰথমতে একচেপ্ট কৰা নাছিলে ঘৰলৈ গ'লে সোমাব দিয়া নাছিলে তাৰপিছত অফক'ৰ্ছ এতিয়া সব ভাল হৈ গ'ল চ' সেই বস্তুটো আগৰ পৰাই জানিছিলোঁ চ' আই নিউ আৰু মানে ফিল্মি ষ্টৰী এটা মাৰ আগৰ পৰাই এটা আৰু আমি খুব ডিছকাছ কৰোঁ আমি খুব মানে ফ্ৰেণ্ডছৰ নিচিনা আমি ফ্ৰী এজ এ ফেমিলি আমি খুব ক্ল'জ নেট সেইকাৰণে সব জানিছিলোঁ আমি মানে তথাপি কিছুমান চিন এনেকুৱা হয় নেকি যে তুমি যি ধৰণে প্ৰেমটো আজিৰ ধৰণে তুমি বিচাৰিছা মায়ে ধৰা বেলেগ ধৰণে মানে প্ৰেমৰ এটা স্ক্ৰিপ্ট লেখাৰ ক্ষেত্ৰত কৈছোঁ বেলেগ ধৰণে ভাবিছে সেনেকুৱা ধৰণৰ কনফ্লিক্ট হয় নেকি কেতিয়াবা প্ৰেমৰ ক্ষেত্ৰত নহয় তাৰমানে ময়ো ইমানে দুয়োগৰাকী একেধৰণে ভাবা কিয় প্ৰবেবলি মানে আই মাই মাদাৰ্ছ ডটাৰ কিন্তু প্ৰেমৰ কথাত কি হয় ময়ো খুব overtly মানে এই যে এক্সপ্ৰেছন অফ লাভটো মই ভাল নাপাওঁ তাৰমানে মই নকৈ চকুৰে বা এক্সপ্ৰেছনেৰে যিটো হেৰি হয়
এক্সপ্ৰেছন অফ লাভ যিটো প্ৰেমক বুজায় সেইটোহে ভাল পাওঁ মানে বেছিকে মই তোমাক ভাল পাওঁ বা হাত ধৰি হাগ কৰি সেইটো মই মানে আৰু সেইটো এক্সেক্টলি মেবি মই মাৰ পৰাই পাইছোঁ সেইটো আচলতে সাইলেন্সৰো এটা নিজা ভাষা থাকে একো নকলেও আচলতে বহুত কথা কোৱা যায় লাউডাৰ দেন মেনি ওয়াৰ্ডছ সাইলেন্স নহয় আৰু এতিয়া ছবিখন যেতিয়া কৰিছা তুমি মানে ছবিখন তুমি মনৰ বাবে কৰিছা নে তুমি পুৰস্কাৰৰ বাবে কৰিছা নে কমাৰ্চিয়েলি ভাবি পেলাই কৰা কোনটো বস্তু তুমি আগত ৰাখি সাধাৰণতে কৰা যায় থ্যাংক ইউ সো মাচ মানে এইটো কোৱেশ্চনটো মোক সোধা নাই বাট বিকজ যেতিয়া তুমি আহিবানে মই লিখি আছিলোঁ মোৰ কথাটোত সেইটো সময়ত আছিলে যে মানুহে এখন চিনেমা পাওক হলত চাবলৈ আৰু আহি পেলাই মনটো ভাল লাগি যাওক ডেফিনেটলি এইখন ফেষ্টিভেলৰ চিনেমা নহয় আৰু মই তেনেকৈ একচুৱেলি যিহেতু এইখন ফিল্ম ফাইনেন্সৰ চিনেমা আছিলে মই তেওঁলোককো কৈছিলোঁ যে মই ফেষ্টিভেলৰ চিনেমা কৰা নাই পুৰস্কাৰৰ চিনেমা কৰা নাই কমাৰ্চিয়েল চিনেমা বাট ভাল কমাৰ্চিয়েল চিনেমা য'ত টেকনিকেলি মই একো কম্প্ৰমাইজ নকৰোঁ বা লিখাত কম্প্ৰমাইজ নকৰোঁ পষ্ট প্ৰডাকশ্যনত কম্প্ৰমাইজ নকৰোঁ চ' এটা ভাল প্ৰডাক্ট দিব খুজিছিলোঁ কিন্তু কমাৰ্চিয়েল আৰু অফক'ৰ্ছ এজ ক্ৰিয়েটিভ পাৰ্চন তুমি যেতিয়া কিবা এটা মানে এনেকুৱা এটা ডাঙৰ বস্তু যেতিয়া মানে নিৰ্মাণ কৰিবলৈ আগবাঢ়া অবভিয়াছলি তোমাৰ ভিতৰত যি আছে আইডিয়াজ এবাউট লাভ বা কিছুমান সৰু সৰু মেছেজ ছ'চাইটিৰ কাৰণে উইমেন এম্পাৱাৰমেণ্ট সেইবোৰ obviously তাতে সোমাই যায় ইনক্লুড হৈ যায় কাৰণ তেতিয়া তুমি জানা যে ও ওয়াও মানে মোৰ ইমান মানুহে চাব সো তাৰ ভিতৰতে যদি মই এটা দুটা পজিটিভ মেছেজো দিব পাৰো there's nothing like it আসলে এখন ছবিয়ে বহুত বস্তু সলনি কৰে অকল ৰিডেকৰেটে নকৰে যে এটা বস্তু তোমাৰ ৰিডেকৰেট চেঞ্জ কৰিব পাৰে এখন পৃথিৱী এখন সলনি কৰিবলৈও ই বহুত সহায় কৰে it can revolutionize the thought process of a society মানে হয় ৱাল্ট ডিজনিৰ এটা কথা মোৰ মনত আছে মানে তেওঁ কৈছিলে যে মানে এখন আমি ছবি নিৰ্মাণ কৰো পইচাৰ বাবে নহয় আমি কিন্তু মানে ছবিখন পইচাৰ বাবে নহয় আমি পইচা লাগে আমাক ছবি নিৰ্মাণ কৰিবলৈ এক্স্যাক্টলি কাৰণ ছবিখন বনাবলৈ হলে বহুত খৰচা থাকে তাত কমাৰ্চিয়েল নহলেও আমি বেলেগৰ পৰা পইচা আনি হলেও ছবি এখন ভাল ছবি বনাবলৈ আমাক কিছু খৰচাৰ দৰকাৰ হয় আৰু সেইটো খুব ইম্পৰ্টেন্ট বাট আই থিংক পইচাটো যিমান দৰকাৰ হয় যদি ভাল প্ল্যানিং হয় তেতিয়া ৱেষ্ট নহয় সো মোৰ কাৰণে সেইটোৱে ইম্পৰ্টেন্ট যে মই খুব ভালকে প্ল্যানিং কৰো এখন যিকোনো প্ৰজেক্ট whether it's a documentary short film বা feature film of course so আমি প্ৰি প্ৰডাকশনটো বহুত দীঘলীয়াকে কৰো 4-5 মাহ মান কৰো so আমাৰ যেতিয়া শুটিংৰ মানে সময় আহে আমি জানো এক্স্যাক্টলি কোন দিনাখন কি হ'ব কি এক্ট্ৰেছ কোনটো সিন কেতিয়া শট হ'ব এভৰিথিং ইজ শেডিউলিং মানে বহুত আগৰ পৰা হয় আমাৰ সো হিয়াৰস আই ক্যান টেল ইউ মানে ফৰ এটা হেৰি ইনসিডেন্ট তুমি আহি মানে যেতিয়া আমি হিৰো জন মানে নায়কজন বিচাৰি আছিলো তেতিয়া মোৰ ভাল বন্ধু তৰালি তাই ক'লে যে ৰবি শৰ্মা খুব ভাল খুব এপ্ৰপ্ৰিয়েট হ'ব সেইকাৰণে তেওঁক তুমি কথা পাতিব পাৰা সো মই তেতিয়ালৈকে ৰবিক চিনি নাপাওঁ সো and he's a big star so I was wondering on মোৰ এখন ফাৰ্স্ট ফিচাৰ ফিল্ম আছিলে সো মোক চিনি নাপাইছিলে নায়ক এজন নিৰ্বাচনৰ ক্ষেত্ৰত বহুত কথা থাকে আৰু মানে মোৰ এই যেটো নিবিৰৰ চৰিত্ৰ তাতে ৰবি খুব মিলিছিলে আৰু মোৰ মায়ে ভালো কৰিছিলে হয় মানে সুন্দৰকে নিব পাৰিছিলে সো যেতিয়া ৰবি আহিছিলে মোৰ মাহঁতৰ ঘৰতে আমাৰ মিটিং হৈছিলে তেখেত যেতিয়া আহিছে সো আমি কথা চটা পাতিলো এণ্ড ইউ নো তেখেতে সুধিলে এণ্ড দিছ এণ্ড দেট তাৰপিছত ৰবিয়ে মোক সুধিলে যে এইখন ফিল্মৰ শ্বুটিং কিমান দিন হ'ব তেতিয়া মই ক'লো 15 days 15 দিন সো হি অলপমান ৰৈ গ'ল ভাবিছে খুব এম্বিশিয়াছ নতুনকে চিনেমা কৰিব হাঁহিছে তাৰপিছত মই ক'লো ৰবি অকণ ভিতৰলৈ আহ সো আমাৰ অফিচ ৰুমটো ভিতৰত আছিলে আমি বাহিৰত কথা পাতি আছিলো সো অফিচ ৰুমটো দিছ ৱাজ আই থিংক 2 মাহমান আগৰ মানে শ্বুটিঙৰ সো আমাৰ ৱালত অলৰেডি শেডিউলখন আছিলে ৰবিৰ কোনদিনা আৰু সো দ্য লাষ্ট ৱাজ দ্য 15th ডে সো তেতিয়া ৰবিয়ে কৈছিলে যে I'm really waiting to be entertained and amused by this. Jodiu 20 dinor শেষ কৰা I'll be very happy. He এনেকে কৈছে মানে because he felt that okay আমি organized হয় 20 দিনৰ past experience হয়তো এটো তাক allow কৰা নাই যে মানে আৰু he wanted to encourage us সেইকাৰণে ক'লে 20 দিনত হলেও I'll be very very happy. আৰু যেতিয়া হসাকে on schedule শেষ হৈছে and আমি মানে হুলস্থুল কৰা নাই বা দৌৰাদৌৰি কৰা নাই শুটিঙত প্ল্যানিংটো খুব ভালকৈ কৰিছে প্ল্যানিংটো হৈ গ'ল তেতিয়া মানে হি ওয়াজ সো হ্যাপি হি সবকে কৈছে মানে ইমান ইমপ্ৰেসড হলো যে এনেকুৱাকে হ'ল
ইটছ সৰু সৰু কথা একচুৱেলি কামবোৰ ধুনীয়াকৈ হ'লে মনটো ভাল হৈ থাকিলে প্ৰডাক্টটো ভাল হয় মৃগাক্ষী পৰম্পৰাগত অসমীয়া গহনাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান উচ্চমানৰ অসমীয়া গহনাৰ বাবে যোগাযোগ কৰক অনিল এণ্ড এক্সেল ফাৰ্ষ্ট ফ্ল'ৰ নিয়েৰ উলুবাৰী ফ্লাইঅভাৰ ডক্টৰ বি কে কাকতি ৰোড উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9864023446 যিকোনো প্ৰজেক্ট এটা কৰাৰ আগত তুমি তাৰ আগৰ প্ৰিপাৰেশ্যন বহুত থাকে সেইখিনি যেতিয়া তোমাৰ ক্লিয়াৰ থাকে শ্বুটিঙত তোমাৰ কেতিয়াও দিগদাৰ নহয় আৰু তেতিয়া বেলেগ আৰ্টিষ্টো দিগদাৰ নহয় টেকনিচিয়ান কাৰো দিগদাৰ নহয় সেই প্লেনিংটো প্ৰথমে আচলতে মানে কয় নহয় ঘৰ এটা বনোৱাৰ আগতে তাত পেপাৰত প্ৰথমে ড্ৰয়িং হয় দুবাৰ এটা ঘৰ মেকিং হয় তেনেকৈ ছবিখনো আচলতে দুবাৰে মেকিং হয় এবাৰ এখন পেপাৰত হয় তাৰপিছত হয়তো হয় একদম মানে তুমি যিটো মানে মই ভাবোঁ সেইটোৱে কৈছা আৰু মই সেইকাৰণে যেতিয়া য়াং ডিৰেক্টৰ্ছ লগ পাওঁ আপকামিং ফিল্ম মেকাৰ্ছ মই তেওঁলোকক সেইটো মানে মোক চাগে এতিয়া কিছুমানে জানে আৰু তেওঁ ক'ব এতিয়া প্ৰি প্ৰডাকশ্যনৰ কথা বাট আই হেভ টু চে কাৰণ মই ৱেষ্টেজটো খুব বেয়া পাওঁ শ্বুটিঙত গৈ পেলাই এইটো নাই দৌৰ মাৰিলে ক'ৰবাৰ পৰা আনিলে আধা হেৰি বহি থাকিলে চ' সেইটো মই নিবিচাৰোঁ সেইকাৰণে মই চবকে কওঁ যে প্লিজ তোমালোকে প্লেনিংটো কৰি ল'বা তেওঁলোকৰ ৱেষ্টেজ নহ'ব আৰু প্ৰডাক্ট ভাল হ'ব সময় কাৰণ চবতকৈ বেছি মূল্যৱান জীৱনৰ সময় সময়টো মানে চবৰে সময় বহুত মূল্যৱান আমি আচলতে সময় বহুত বেছি কেতিয়াবা অৱজ্ঞা কৰোঁ কিন্তু সময়ে চব গোটেই জীৱনটোৱে সময় আৰু এটা কথা কয় যে ফিল্ম মেকিং বুলি ক'লে যে ফিল্ম মেকিংটো যদি ভাল হয় যিকোনো এটা ছাবজেক্ট যিকোনো ধৰণৰ বস্তুৱে মানুহে তাক হজম কৰি লয় তাক একচেপ্ট কৰি লয় কাৰণ মেকিংটোৰ ওপৰত বহুত ডিপেণ্ড কৰে তোমাৰ যিকোনো ছাবজেক্ট তুমি যি লোৱা পৃথিৱীৰ কিন্তু মেকিংটো যদি বেয়া হয় সেইটো ক্ষেত্ৰত তুমি কি ক'বা মই ভাবোঁ যে ফিল্ম মেকিংটো এটা জোক নহয় আমি বহুত কষ্ট কৰোঁ এখন যিকোনো এটা প্ৰজেক্ট কৰিবলৈ গ'লে কম্পজিশ্যন কি হ'ব ডেপ্থ আছে নাই লোকেশ্যন কি আমি কেনেকৈ শ্বৰ্ট ডিভিজন কৰিছোঁ বহুত এটা হোমৱৰ্ক কৰোঁ বহুত কষ্ট কৰোঁ এটা শ্বট আমি আমাৰ গানৰ এটা শ্বট আছিলে আই থিংক 40 নে কিমানটা ৰিটেক লৈছোঁ বিকজ এটা আউট অফ ফ'কাছ গুচি গৈছে চ' তেনেকুৱা এটা আমি কষ্ট কৰোঁ মই বুলিয়ে নহয় বহুতে কৰে এণ্ড দেন কোনোবাই যদি আহি পেলাই এনেই এটা কিবা এটা লৈ পেলাই এনেকৈ কৰি দিয়ে আমাৰ বেয়া লাগে কিছুমান কাম তোমালোকে ইমান চিনচিয়াৰলি ইমান মানে ইমান দিনৰ পৰা তোমালোকৰ এটা নিষ্ঠাৰে হেৰিয়ে কাম কৰি আহিছা যেতিয়া দেখা যায় ইমান বহুত বস্তু বহুত এনেকুৱা ধৰণৰ ছবি বুলিয়ে নহয় যিকোনো কাম দেখিছোঁ আমি খুব কেজুৱেলি কাম কৰি থাকে একদম কোনো চিন্তাই নকৰে যে কামটা ইমান সহজ তেতিয়া কেনেকুৱা ফিল হয় I think যিটো এটা ক্ৰিয়েটিভ লাইন আৰু আজিকালি যিহেতু টেকন'লজিৰ কাৰণে আমি যিকোনো মোবাইলত কৰি পেলাই ছ'চিয়েল মিডিয়াত দি দিব পাৰোঁ চব এক্সেচিবল হৈ গৈছে চব ইজি হৈ গৈছে এভৰি পাৰ্চন কেন বি আ চেলিব্ৰিটি হয়নে নহয় ইনফ্লুৱেঞ্চাৰ্ছ আছে চ' মানুহে ঘৰত বহিয়ে চেলিব্ৰিটি হ'ব পাৰে চ' সেই এক্সেছটোৰ কাৰণে অফক'ৰ্ছ বহুত সহজ হয় আৰু বহুত কণ্টেণ্ট ওলাবই আৰু সেই কণ্টেণ্টবোৰ মিডিয়কাৰ হ'ব কোনোবাই বহুত বছৰ আগতে মই শুনিছিলোঁ কোনোবা ফিল্ম মেকাৰ কৈছিলে যে আই ষ্টে away from mediocrity মানে মই mediocrity পৰা দূৰত থাকোঁ mediocrity নাচাওঁ mediocrity কথা নুশুনো একজেক্টলি চ' মোৰ কিবা সেইটো খুব এফেক্ট কৰিলে যে মই বেয়া বস্তু মই নাচাওঁ মই দূৰত থাকি মই নুশুনো আৰু যাতে মোৰ সেইখিনি বস্তু মোক এফেক্ট নকৰে চ' থাকাততো থাকিবই তুমি আমি এতিয়া কোনো ৰাখিব নোৱাৰোঁ ষ্টপ আমি কি কৰোঁ সেইটো আমাৰ আমি নিজেই নিজৰ কণ্ট্ৰিবিউশ্যনটো এটা ছুপিৰিয়ৰ লেভেল ভাল কোৱালিটি যদি কৰিব পাৰোঁ এটলিষ্ট সেইখিনি থাকি যাব তেনেকৈ ৰিম'টটো আমাৰ টিভিত কিমানটা চেনেল থাকে কিন্তু আমি কোনটো চাওঁ আমাৰ ওপৰত হয় সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে আৰু প্ৰেৰণাৰ লগত বহুত চিৰিয়াছ কথা পাতি আছোঁ তোমাৰ পৰা শিকিবলগীয়াতো বহুত আছে মই নিশ্চয় শিকি যাম কিন্তু কিছুমান তোমাৰ নিজৰ ভিতৰৰ কথা যিবোৰ ধৰা মানুহে নাজানে তোমাৰ তেনেকুৱা কি কথা আছে যি 3টা কথা মোক কোৱা যি আনে নাজানে তোমাৰ বিষয়ে আনে নাজানে মই সৰুতে গান গাইছিলোঁ সেইটো একদমেই নাজানো কিন্তু একচুৱেলি মই স্কুলত থাকোঁতে আই ৱাজ ভেৰি কালচাৰেলি মানে ইনক্লাইন চ' যেতিয়া মানে স্কুলত ফাংচন হয় টিচাৰ্ছবোৰে এৰি দিয়ে প্ৰেৰণা আছে যেতিয়া আৰু চিন্তা নাই মানে গোটেই প্ৰগ্ৰাম চগ্ৰাম মই যথেষ্ট ভাল গাইছিলা তুমি ডিপেণ্ড কৰিব পাৰে যেতিয়া তোমাৰ ওপৰত নিৰ্ভৰ সেইটো গোৱাৰ কাৰণে নহয় সেইটো মানে অৰ্গেনাইজিং
চ' মই যোৱাৰ পিছত মানে আমাৰ অসমীয়া বাইদেউ কৈছিলে ইছৰাম প্ৰেৰণা তুমি এতিয়া যাবাগৈ অহাবাৰৰ পৰা ফাংচন আমাৰ কি হ'ব এনেকুৱা আৰু গোৱাত সিমান হেৰি নহয় তাৰমানে আমাৰ এটা বেণ্ড আছিলে স্কুলত এভাৰগ্ৰীণ বেণ্ড বুলি তৰালি মই আৰু 3জনীমান তৰালি শৰ্মা তৰালিৰ ভনীয়েক আছিলে আৰু তেনেকৈ আমি বেলেগ বেলেগ ইনষ্ট্ৰুমেণ্ট বজাইছিলোঁ চ' মই হাৱাইন গীটাৰ বজাইছিলোঁ এই দুটা কথাই মই নাজানো চ' সেই আৰু গান মানে কি আৰু সৰুতে এতিয়া মাহঁতে আৰু মেবি চাগে নাই এইটো কথা মোক পাতিম বাৰু তোমাৰ আৰু 3টা জানিবলৈ বাকী থাকে কিন্তু তাৰ আগতে কথাটো হৈছে তোমাৰ ছবিখনত এইটো ৰিফ্লেক্ট কৰিছে তুমি যে মিউজিকেলি কাৰণ গোটেই ছবিখনত মই মিউজিকেল এটা ট্ৰিটমেণ্ট দেখা পাইছিলোঁ ৰিফ্লেক্ট কৰিছে আৰু এটা গম পালো তুমি হাৱাইন গীটাৰ বজালা তুমি গালা আৰু 3 নম্বৰটো কি মই অকণমান কি কওঁ মানে মোৰ ল'ৰা ছোৱালীৰ প্ৰতি মানে আই এম লাইক এ টাইগাৰ মম মানে আই এম অভাৰলি প্ৰটেক্টিভ বছি নহয় বাট মই মানে আই থিংক চবেই হয় তেনেকুৱা ধৰণৰ বাট ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে মোৰ কাৰণে গোটেই পৃথিৱী এফালে আৰু মোৰ ল'ৰা ছোৱালী এফালে মানে মই চব বস্তু মোৰ ল'ৰা ছোৱালীৰ কাৰণে ভাবোঁ তাৰপিছত কৰোঁ যিকোনো এটা চিম্পল প্লেন হ'ব পাৰে মে বি এ কফি উইথ এ ফ্ৰেণ্ড তুমি যদি মোক কফিলৈ মাতিলা তেতিয়া মই ফাৰ্ষ্টতে মোৰ সেইটো ল'ৰা ছোৱালী ঠিকে আছে নাই তাহাঁতে ঘৰত থাকিব আছে সেইটো মানে মই ভাবোঁ অলপ এক্সেচিভলি কৰোঁ সেইটো আই থিংক বাহিৰত মানুহে ভাবে তুমি ইমান কাম তুমি ইমান হেৰি কিন্তু সেনেকুৱা নহয় অলপ ঘৰত অলপ খং চং উঠে সেইবোৰ দেখা পায় তোমাৰ কোনটো তোমাৰ নিজৰ স্বভাৱ বেয়া পোৱা কিবাটো চবৰে থাকে এটা নহয় বহুত আছে ঠিক আছে তুমি বাৰু অলপ কাটি কুটি ফিল্টাৰ কৰি কোৱা বাৰু আই হেভ আ লিষ্ট মানে আই কেন গিভ ইউ আ লিষ্ট অফ দ্য বেড থিংছ মোৰ কাৰণে কিন্তু ওৱান ইজ মোৰ এটা খোৱাৰ প্ৰব্লেম আই হেভ মানে ইটিং ডিছঅৰ্ডাৰ বুলিয়ে ক'ব পাৰা মানে লোভটো অলপমান বেছি ইউ নো হোৱাট আই মিন কেনেকুৱা বস্তুৰ প্ৰতি ভাল যিকোনো হয় মানে মই কিছুমান বস্তু ভাল পাওঁ মানে নট লাইক মানে ভাল ফুড মানে মই ফুডি আই এম লাইক এ ফুডি আৰু ঘৰত যেনিবা আই এম জাষ্ট লোভটো বেছিটো বেয়া শব্দ হৈছে ফুডি তুমি খাই ভাল পোৱা মানে লোভে আছে নেকি তোমাৰ আই থিংক চ' মই ফ্ৰিজলৈ যাম এনেকৈ খুলিম চাই থাকিম এতিয়া ৰাতি যেনিবা দেৰি ৱাচিং এ মুভি ফ্ৰিজত গৈ পেলাই চালোঁ তাৰপিছত তাৰ পৰা ওলাই পেলাই সেইটো নাখালেও মানে বাহিৰত তোমাৰ সেইটো হয় নে ঘৰতে হয় সেইটো নহয় ঘৰত হয় ঘৰত কিয় মে বি চাগে তোমাৰ বহুত কিবা কিবি কামৰ প্লেন থাকে মই দেখো মোৰ যদি কাম বেছি থাকে কিবা কিবি খাই থাকিব মন যায় কিন্তু বাহিৰত হ'লে দিগদাৰ হ'ব মই যদি খাই থাকোঁ তুমি প্লেটলৈ চাই থাকিবা সেইটো তেনেকুৱা নহয় হেৰি আৰু মানে খাই ভাল পাওঁ এণ্ড আমি সদায় ব্ৰেডত বহুত চাগে কথা থাকে মানে মে বি সেইটো কাম কৰিব মন যায় তাক ইউ জাষ্ট বিং চুইট একো তেনেকুৱা নহয় মই জাষ্ট মানে অলপমান লোভীয়া টাইপ মানুহ আৰু মানে খাই ভাল ঠিক আছে তুমি নিজেই যেতিয়া ইমানবাৰ মই ইমান মানে তোমাক বচাবলৈ চেষ্টা কৰিছো কিন্তু তুমি যেতিয়া স্বীকাৰ নিজে কৰিছা যে ইউ আৰ লুভিয়া তেতিয়াহ'লে উইক সেইটো ক্ষেত্ৰত মোৰ মায়েও কয় মানে মই একদম গ্ৰেচফুলি দিছো যে তুমি লুভিয়া চ' দেট ইজ ওৱান আৰু কি আছে আৰু অলপমান হেৰি হয় মানে প্ৰক্ৰাষ্টিনেট কৰোঁ কিছুমান ক্ষেত্ৰত লাইক কাইলৈ কৰিম নট কামৰ ক্ষেত্ৰত নকৰোঁ সেইটো মানে পাৰ্চনেল হেৰি মানে পাৰ্চনেল কেয়াৰ পাৰ্চনেল কেতিয়াবা ডক্টৰছ এপইণ্টমেণ্ট কিছুমান মানে নিজৰ বস্তুবোৰ অলপমান পিছলৈ ৰাখোঁ উইচ ইজ ভেৰি বেড মানে আচলতে মাইকী মানুহ মই বহুত দেখিছোঁ মহিলাৰ ক্ষেত্ৰত মানে বহুত মহিলাই ইভেন তুমি গাঁও অঞ্চলৰতো সেয়া চবতকৈ ডাঙৰ প্ৰব্লেম নিজৰ বস্তুটো সদায় অৱজ্ঞা কৰি পিছত কৰে মহিলাৰ এইটো মই দেখিছোঁ নাৰীৰ ক্ষেত্ৰত পুৰুষৰ ক্ষেত্ৰত পিছত নাজানিম যিহেতু মই নাৰী হিচাপে কৈছোঁ সেইটো অলপ পিছুৱাই থকা যায় আৰু এটা কথাই মই ক'ম যে মই এটা কাম কৰোঁ এই পাৰ্চনেল নিডছৰ কথা এইটো বেলেগ কথা মানে যিটো দৰকাৰী কিন্তু মই মানে নিজকে ৰিৱাৰ্ড কৰোঁ উইথ চাম কিবা এটা মই যেনিবা ভাল পাওঁ চ' সেইটোৱে আই থিংক কিপছ মি গ'য়িং তাৰমানে মানে অকণমান মি টাইম বুলি যি কয় বা তেনেকুৱা ধৰণৰ এটা নিজকে ভাল লগা কিবা এটা কৰোঁ গো এণ্ড গেট ইউৰ মানে চুলিখিনিয়ে কৰাই আহিলা সৰু সৰু মানে চুপাৰফিচিয়েল বস্তু ডাঙৰ বস্তু নহয় কিন্তু মনটো ভাল লাগিলে যে তেতিয়া ইট গেটছ ইউ গোয়িং এণ্ড ইটছ ভেৰি ইম্পৰ্টেণ্ট ফৰ উইমেন যে তুমি ল'ৰা ছোৱালী চাই আছা তোমাৰ কাম কৰি আছা ঘৰখন চম্ভালিছা কিমান মানে ইউ ৱেৰ চ' মেনি হেটছ ন কিন্তু তাৰ মাজতে যদি তুমি নিজক মি টাইম নিদিয়া খুব মানে চাবা কিছুমান লেডিজ খুব খিংখিঙীয়া হয় খং উঠি থাকে কিন্তু ফেমিলিটো ভাল চব ভাল কিয় কাৰণ তেওঁ নিজৰ কাৰণে একো কৰা নাই তাৰমানে খালি সেইটো আচলতে একদম আৰু তেতিয়া তুমি মানে সেই কোৱালিটি টাইমটো দিব পাৰা
আজি যদি মই নিজৰ কথা অকণমান চিন্তা কৰোঁ, যদি চিন্তা মানে কি মই নিজৰ ভাল লগা বস্তুৰ লগত জড়িত থাকোঁ, তেতিয়া মই মোৰ সন্তানৰ প্ৰতি মই ৰাতি দেৰিকৈ গৈ আহিলোঁ, শ্বুটিঙৰ পৰা গৈ আহিলোঁ, মই পঢ়ুৱাবলৈ থাকিলে পঢ়ুৱামেই, হোমৱৰ্ক কৰামেই, বা মোৰ ঘৰৰ মোৰ হাজবেণ্ডৰ লগত যিখিনি কথা পাতিব লাগে, যিখিনি সময় ইণ্টিমেট সময় কটাও সেইখিনি কটামেই, কাৰণ মই নিজৰ ভাল লগা কিছু মুহূৰ্ত কটাই আহিছোঁ। Exactly. Like a happy mom is a good mom. And a perfect mom is not a good mom. Me, if I somebody perfect, if you're not happy to me, Rosidi happiness dibon nwari, ba husband or happiness dibon nwari. So that's. আৰু কেতিয়াবা তোমাৰ এনেকুৱা হৈছে নেকি ৰংলি কেতিয়াবা ধৰা কাবালে তুমি SMS কৰিব খুজিছা বেলেগলে গুচি গৈছে এনেকুৱা ভুল কেতিয়াবা হৈছে নেকি? Oh God, SMS নহয়, মোৰ ফোন ডায়াল হয়। কেনেকুৱা লাজ লাগে মোৰ মানে I don't know ফোনটোত কি হয় মানে ডায়াল হৈ যায়। তাৰপিছত ডায়াল হৈ পেলাই কেতিয়াবাতো এনেকুৱা মানে এনেকুৱা যাব নলগা মানুহৰ লগত গৈছে ইমান অকৱাৰ্ড চিটুৱেশ্যন হয়, তাৰপিছত মোক ঘূৰাই কৰে যে কিয় ফোন কৰিছিলা, এণ্ড দেন কেতিয়াবা নাজানো, কেতিয়াবা মোৰ এই ডায়েলিং বস্তুটো এতিয়া কিছুমান মানুহে জনা হৈছে, স্পেচিয়েলি যদি এলফাবেটিকেল হয়, এজন আছিলে হেৰি দেই হেৰি আমাৰ মানে কাৰ্পেণ্টাৰ নিচিনা মানুহ এজন, আব্দুল নে কিবা নাম আছিলে মানে ফাৰ্ষ্ট আৰু আব্দুল নে কিবা আছিল নামটো, তেওঁ তালেতো গৈ থাকে বাৰু বাইদেউ মোক ইমান কিয় ফোন কৰে মানে, তাৰপিছত মই ক'লো নহয় জানানে মোৰ মানে এইটো ভুলত ডায়েল হয়, তেনেকৈ মোৰ বহুত যায় জানা, আৰু কেতিয়াবা কল লিষ্টত থাকিলে গুচি যায়। চ' সেইটো কাৰণে মই বহুতবাৰ মানে আৰু মই ফুৰিবলৈ গৈছোঁ, বাহিৰলৈ গৈছিলোঁ, তাৰপিছত তাৰ পৰা মোৰ কাজিনলৈ ফোন আহিছে, তাই খুব ভাল পাইছে, কাজিনে ফোন কৰিছে, কথা চথা পাতিব খুজিছে, হেল্ল' কথা নাই, শুনি আছে কিবা কিবি বেলেগ বেলেগ মাৰ লগত কথা পাতিছে, তেতিয়া কৈছে তেখেতে কৰিছে মানে জানে আৰু যিকেইটা কল বেক কৰি যিকেইজনে কৰিব পাৰে তেওঁলোকে তোমাক ক'লে, কিছুমান জেগাতো নকৰে কি কৈছে ঠিকান নাই, এইটো হয়, এইটো চবৰে হয়, সেইটোতো হৈয়ে থাকে বাৰু। সেইটো আৰু কোৱাচোন তুমি কোনটোত বেছি এক্টিভ, ফেচবুক, ইনষ্টা নে কি টুইটাৰ? মোৰ একচুৱেলি তিনিটা বেলেগ বেলেগ হেৰি হয়। চ' ফেচবুকটোত মই মানে আমাৰ কি বুলি কয় অসমৰ ষ্টেটৰ বা ইভেন ফেমিলি এণ্ড ফ্ৰেণ্ডছ তেনেকুৱাকৈ হয়। ইনষ্টা মোৰ মষ্টলি মোৰ ফ্ৰেণ্ডছ, মোৰ আজি কলেজৰ ফ্ৰেণ্ডছ বম্বে যি মোৰ ফ্ৰেণ্ডছ আছে বাহিৰত, তাহাঁতৰ কাৰণে মোৰ মানে বেছি ইণ্টাৰেকশ্যনটো তেনেকৈ হয়। এণ্ড টুইটাৰ ইজ মোৰ এইটো অকণ প্ৰফেচনেল টাইপ হেৰি, বহুত বেছি ফলোৱাৰ নাই, কিন্তু আই এনজয় ইট বিকজ তাত নিউজবোৰ মোৰ বেছি ভাল লাগে। চ' ইকুৱেলি এক্টিভ, কিন্তু মানে মোৰ টাৰ্গেট অডিয়েঞ্চবোৰ বেলেগ বেলেগ আৰু বেলেগ হয়। ইনষ্টা ইজ মোৰ পাৰ্চনেল একচুৱেলি, মানে মই নিজৰ ফ্ৰেণ্ডছৰ কাৰণে বেছি ভাল। বাৰু তোমাৰ এতিয়া তোমাৰতো দুটা সন্তান, দুইটাকে তুমি দায়িত্বখিনি ধুনীয়াকৈ কৰি থাকা আৰু ধুনীয়াকৈ নাজানো আৰু বাট আই এম ট্ৰাইং মাই বেষ্ট। এণ্ড আই জাষ্ট এক্টিঙৰ প্ৰতি আগ্ৰহী নেকি তেওঁলোকো? ল'ৰাটো মানে সৰু, সি ইমান নহয়, হি ইজ মোৰ মানে মাজতে কয় ডিৰেক্টৰ হ'ম, কেতিয়াবা কয় পলিটিচিয়ান হ'ম, কেতিয়াবা কয় আই open নহয় এখন কাণ্ট্ৰি বনাম লেংগুৱেজ কৰি, মানে বেলেগ ধৰণৰ। ডটাৰ তাই অলপমান লাগে যে তাই এতিয়া ডাঙৰ হৈছে, শ্বি ইজ 12 years old, তাই অকণমান তেনেকুৱা ইনক্লাইন যেন লাগে, কিন্তু মই মানে এতিয়াতো বেছি সৰু হৈ আছে, তুমি ইনফ্লুৱেঞ্চ কৰিবলৈ নোযোৱা আৰু। আৰু বেটেন ষ্টৰী তাহাঁতি শুনে নে, তুমি শুনিছিলানে? মই মানে মোৰ আইতাই কৈছিলে সৰু থাকোঁতে, আৰু ইট ৱাজ ভেৰি ইণ্টাৰেষ্টিং। আইতাই মানে অন দ্য স্পট বনাই গৈ থাকে, বিচাইডছ মানে ৰামায়ণ মহাভাৰত সেইবোৰতো কয়, প্লাছ নিজে আৰু মই সেইবোৰ ষ্টৰী বেছি ভাল পাইছিলোঁ। আইতাই যে বনাই কয়, আৰু মই এতিয়াও জানো যে কিছুমান মোৰ এতিয়াৰ বিহেভিয়াৰ সেই ষ্টৰীৰ পৰা এফেক্ট হৈছে। মানে আইতাই কেনেকৈ কয় জানা, এজনী ছোৱালী, তাই মানে এনেকৈ তাঁতত মানে এনেকৈ মেখেলা চাদৰ বৈছে, ধুনীয়া ধুনীয়া ফুল, সেই ইমেজটো মোৰ কল্পনাৰ তাই ঘৰটো মানে বিৰাট চাফাকৈ ৰাখে বস্তুবোৰ। চ' আই ইউজ টু ইমেজিন, আৰু এতিয়া মোৰ লাগে যে মই যে কিবা যদি ঘৰটো কিবাকৈ অলপমান ভালকৈ ৰাখোঁ, ধুনীয়াকৈ ৰাখা। ইনফেক্ট মই তোমাৰ ঘৰত গৈছোঁ, বৰ ধুনীয়াকৈ ৰাখা। চেষ্টা কৰিছোঁ, ভেৰি ডিফিকাল্ট উইথ 2 kids তাহাঁতে, আৰু কিন্তু মোৰ যেন এনেকুৱা লাগে আইতাৰ সাধুৰ পৰা। তাৰপিছত মায়েও কৈছিলে, মায়েও কয় বেড টাইম ষ্টৰী। আজিকালি সেই সাধুবোৰ বা মানে সেইবোৰ নাইকিয়া হৈছে, বাট মই কৈছোঁ মানে মোৰ মায়ে মোৰ ল'ৰা ছোৱালীক কৈছে, আৰু ময়ো কওঁ, আৰু এতিয়া মানে তাহাঁতে অলপ ডাঙৰ হৈছে, এতিয়াও কয় মামা ৰাতি মানে তাহাঁতে এতিয়াও লাগে। মই এতিয়া মানে কেনেকুৱা ধৰণৰ কওঁ, কাৰণ আগতে মানে সৰুৰ কাৰণে ইজি হয় ন, এতিয়া অলপমান বেছি ফেণ্টাচি ইউজ কৰিব নোৱাৰোঁ।
So এতিয়া অকণ টাফ হয় এতিয়া টোপনি আহিছে শুই থাকা অলপমান বাট মানে বেড টাইম ষ্টৰিটো আমাৰ কাৰণে খুব মানে ইম্পৰ্টেণ্ট কমিক্স আমি পঢ়িছিলোঁ টুইংকলছ পঢ়িছিলোঁ আৰু তোমাৰ এনিমেটেড কিবা চৰিত্ৰৰ প্ৰতি ক্ৰাছ আছিল নেকি তেনেকুৱা ছুপাৰমেন স্পাইডাৰমেন এনেকুৱা ধৰণৰ ৱেল ছুপাৰমেন যেতিয়া আহিছিলে ছুপাৰমেনখন মোৰ ফাৰ্ষ্ট চিনেমা আছিলে মোৰ লাইফত হলত চোৱা মোৰ মামাই মোক লৈ গৈছিলে আৰু মোৰ এতিয়াও মনত আছে লাইন এটা হৈছে মোক কোচত দাঙি পালে এনেকৈ ভৰাই দিছে টিকেট কাউণ্টাৰ আৰু মই টিকেটটো লৈছোঁ আই ৱাজ লাইক ভেৰি টাইনি চ' ছুপাৰমেন মোৰ কাৰণে মানে হি ৱাজ লাইক দিছ somebody else or because my first time big question to bhale udisu very good research where was that so he to of course Superman tenekwa aru mane moi bhabisilu hore I wish I could fly uribole mon jay because he influenced to first movie moi to jana fulok mane gosok mane moi hoda খানা দিছিলো কোৰবা ষ্টৰী এটা পঢ়িছিলো ফুলবোৰে কথা পাতে কিবা কৰে মই মানে ইমান কথা পাতো এই দুনিয়াখনলে কিন্তু মাজে মাজে যাবলৈ মন যায় ভাল লাগে যাব পাৰি জানা যাব একদম ঠিক কথা কৈছে যাব পাৰি আমি মই এনকাৰেজ কৰো মোৰ ল'ৰা ছোৱালীক মই কেতিয়াবা এনেকৈ চুবলৈ মানে নুচুবা দুখ পাব তোমাৰ এনেকৈ যে আগতে মাহঁতে কয় এতিয়া যদিও ইট চাউণ্ডছ লিটল লেম মানে it's not scientific but whatever কিন্তু scientific হয় জানা they have those sensory হেৰি কিন্তু I don't know মই মানে মোৰ ল'ৰাই কথা পাতাও দেখিছোঁ মানে with the flowers এতিয়া অকণ ডাঙৰ হ'ল like 3-4 years back তাহাঁতে কথা পাতে এনেকুৱা এক্সপিৰিয়েঞ্চেছ পুৰে একচুৱেলি তোমাক এটা জেগালৈতো নিয়ে প্লাছ এনৰিচ কৰে আৰু মানে নেচাৰটো প্ৰকৃতি কেনেকুৱা এটা বস্তু আৰু প্ৰকৃতিৰ লগত যে আমি কিমান সৰু সেই বস্তুটো ফিল কৰাই একদম আৰু মানে সেই বস্তুটো তুমি এতিয়াও যে ৰাখিছা সেইটোৱে ডাঙৰ কথা কাৰণ আমাৰ ল'ৰা ছোৱালীক আজিকালি প্ৰকৃতিৰ পৰা বহুত আঁতৰলৈ লৈ যোৱা যায় আৰু যি কি নহওক এতিয়া তুমি ফান মমেণ্টৰ কথা পাতো তুমি কোনটো মুহূৰ্তত তুমি বেছি ফান মানে নিজৰ ফূৰ্তি কৰি ভাল পোৱা বা তুমি নিজকে সেই স্থানত থাকিলে সবচে মানে মই একদম হেভেনত আছো আৰু একদম এনেকুৱা লাগে ইউ নো আমাৰ যিহেতু লাইফটো খুব মানে বিজি হৈ থকা হয় কাম থাকে মোৰ মানে কেনেকুৱা মোৰ এটা হেৰি লাগে মানে এটা মোটিভেশ্যন লাগে যে অকল কাম কৰি থাকিলেতো নহ'ব চ' I almost live in between holidays তাৰমানে এটা হলিডে হৈ গ'ল মাজত কাম কৰিলো কিন্তু মোৰ মনত আছে যে নেক্সট হলিডেটো আহি আছে সেইটো এক্সাইটেড কিবা এটা কেতিয়াবা সেইটো ৱৰ্কআউট নহ'ব পাৰে ইউ ন কিন্তু সেই মানে বস্তুটো মনত থাকিলে কিবা এটা নিজৰ ভাল লাগি থাকে so teneke and I love nature I love the beach I love the hills kintu he ai je jihetu ami eneke city thako olop durat gole bhal lage mon tu bhal lage so dhunia jaga and peaceful ar kintu moi tenekwa nohoy de trekking kori hiking kori ghami sami I don't know olop man moi luxuriously bhal pa bhal hotel hobo lage bhal jaga hobo lage nature ot jabole bhal pa I like camping kintu mane e bahut kosto কৰা হলিডে মই তেনেকুৱা নহয় মানে কাৰণ মই কষ্ট কৰিবলৈ যোৱাই নাই মানে মই এনজয় কৰিবলৈ গৈছো আৰু অলপমান ভাল মানে কোম্পানী ভাল ফ্ৰেণ্ডছৰ লগত গৈ মই ভাল পাওঁ ল'ৰা ছোৱালীক যেনিবা লৈ গ'লো আৰু মোৰ ভাল ফ্ৰেণ্ডছৰ লগতহে মই মানে এনজয় কৰিব পাৰোঁ ফ্ৰেণ্ড চাৰ্কলৰ কথা ক'লে টক্সিক ফ্ৰেণ্ড তোমাৰ আছে নেকি কোনোবা টক্সিকটো মানে জানি চাই মই কি বুজাইছে এইটো মানে আঁতৰি ৰাখিবলৈ চাগে ভাল পোৱা মই আৰু মোৰ ফ্ৰেণ্ড এজনী তাই বেংগলোৰ থাকে এতিয়া সেইটো কথা পাতি আছিলোঁ এটা ষ্টেজত আই থিংক আমাৰ এজ ইণ্ডিভিজুৱেলছ আমি ভালনাৰেবল হওঁ তাৰমানে তেতিয়া all sorts of people তোমাৰ লাইফলৈ আহিব আৰু তেতিয়া তেনেকুৱা আছিলে কিছুমান নেগেটিভ হেৰি কিন্তু তুমি তাহাঁতক ভাল পোৱা চ' তুমি যেতিয়া তাহাঁতক ভাল পোৱা তুমি তেওঁলোকক আঁতৰাব নোৱাৰা আৰু তেতিয়া তুমি সৰু চ' সেইটো কৰিব নোৱাৰা আৰু এইটো ষ্টেজত যদিও আমাৰ বহুত বেছি বয়স হোৱা নাই বাট এনে কৈছোঁ এইটো ষ্টেজত কি হয় তুমি যেনেকুৱা তোমাৰ নিচিনা মানুহ will get attracted to you আৰু তোমাৰ নিচিনা যি নহয় তেওঁলোক নিজে গুচি যাব মোৰ এতিয়া সেইটো হৈছে মোৰ ওচৰত খালি মানে যিবোৰ ক্লোজ হৈ আহিছে আৰু যিবোৰ ফিল্টাৰ হৈছে মই ফিল্টাৰ কৰা নাই নিজে হেৰি দূৰলৈ গুচি গৈছে চ' টাচ উড এতিয়া
I do not have that. He toxicity to mane true friends etia mur nai. Aro kintu of course mane college time after college early working years asile aru telokok ami ki koru counseling koru ami je bhal je good friend phone out kotha pati thake ami ko etu nokoriba eta usually tahator lover problems bahut hoy and this and that or addiction problems so ami tate counselor hoy koi thaku but actually hetu okoman negative affect kore অকনমান নিজলে হলো সংগৰ ৰং লাগে বুলি তো কৈয়ে থাকে না সংগৰ ৰংটো লাগিবই আৰু হেবোৰ যেতিয়া আতৰি যায় জীৱনত বহুত পিসফুল হয় একটা শান্তি আৰু সব মানে শান্তিৰ কাৰণে গৈ থাকে জানা শান্তি পালে আৰু কি লাগে কোৱা মইতো আগৰ পৰা দে মোক প্ৰায়োৰিটি লিষ্ট যেতিয়া খুধে number 1 money fame success number 1 peace একদম একচুয়ালি আসল বস্তুটো হেতুই মইতো ভাবো যে এক্সট্রিমিস্টও পিছৰ কাৰণে কৰে সবে মানে পলিটিশিয়ান গোল ন তাহাতৰ আল্টিমেট সবকে পিছ লাগে পিছটো খালি বিচৰা ধৰণটো ভুল কাৰণেহে সবৰ কাৰণে মানে পথটো বেলেগ বেলেগ এতিয়া তোমাৰ কি প্ল্যান আছে কোৱা actually আমি মানে আমাৰ লাইফটো ইমান ব্যস্ত হৈ থকা হয় নহয় আৰু সেই কাৰণে মাজে মাজে এটা ব্ৰিদাৰ লোৱাটো বহুত ইম্পৰ্টেন্ট মই যেতিয়া তুমি আহিবানে কৰিলো তাৰ পিছত মানে খপককে উলাহি আৰু নতুন এখন সিনেমা লিখাটো আৰু মই নিজে লিখি ভাল পাওঁ আৰু হেতু কৰিবলৈ অলপ টান হৈছিলে মানে তুমি যেনেকৈ কৈছিলা সন্তান মানে সন্তানটো যেতিয়া মানে বাৰ্থ হ'ল তাৰ পিছত অকমান সময় লাগে সো হেতু সময় লৈ পেলাই তাৰ পিছত মই এড ফিল্মছ ডকুমেন্টাৰী তেনেকুৱা ধৰণৰ কৰিছো কিন্তু এখন ফিকশন লিখিবলৈ মানে মোক অলপমান টাইম লাগিলে but মই লিখিলো এখন ফুল লেন্থ ফিল্ম তুমি নিজে লিখিছা মই নিজে মানে প্ৰিফাৰ কৰো মানে তেনেকে মানে ক্যাৰেক্টাৰবোৰ ডেভেলপ কৰি পেলাই যেনেকে নিব লাগে আৰু এটো খুব ডাঙৰ কথা মই তোমাৰ কথাখিনি শুনিম কিন্তু মই কথাটো মনত আহোতে কৈছো যদি মানে পৰিচালকজনে চিত্ৰনাট্য নিজে লেখে তেতিয়া খুব নিখুঁত হয় বুলি কয় কোনোবা এজন ডাইৰেক্টৰে কৈছে লেখাৰ কথা যে খুব নিখুঁত হয় কাৰণ তেওঁ গোটেই মস্তিষ্কত ব্ৰেইনত মানে গোটেই শট ডিভিজন শটটো কি ধৰণে হ'ব গোটেই প্ল্যানিংটো মানে মাষ্টাৰ প্ল্যানটো থাকি যায় সেইকাৰণে হেতু খুব সাকসেস হয় বুলি কয় আৰু মানে এখন স্ক্ৰিপ্ট লিখোতে যেহেতু ফাৰ্স্ট ড্ৰাফটৰ পৰা শুটিং ড্ৰাফটলৈ যাওঁতে বহুত এডিটস কৰো মানে মই যেহেতু মই নিজে কৰো সেইকাৰণে মই কাৰোবাক ক'ব নালাগে যে আকো কৰক সো মই নিজে তুমি আহি মানে কাৰণে মই 15টা ড্ৰাফট কৰিছো 15 ড্ৰাফটৰ পিছতহে মই ৰিয়েলাইজ আৰু প্ৰত্যেকবাৰ যেতিয়া পঢ়ো কিবা এটা মই লিখল দেখো যে এটোটো এনেকুৱা হ'ব নালাগিছিলে সো ইটস ভেৰি ইম্পৰ্টেন্ট এনেকে ভেৰি কৰা সো মই আৰু মোৰ মনলে আহা দুটা আইডিয়া শৰ্ট ফিল্মৰ মনত আহি আছে সো মই ভাবিছো আকৌ যেনেকে তুমি আহিবানে আগতে বেলেগ কৰিছিলো মোৰ ডাঙৰ কমাৰ্শিয়েল খন কৰাৰ আগতে মই দুখন শৰ্ট ফিল্ম কৰিব খুজিছো আৰু তাৰ পিছত নেক্সট ফিচাৰ ফিল্ম খুব ভাল হক তুমি ইমান ভাল মই কৈছোৱে প্ৰথমে কৈছে যে সুস্থ ৰুচিৰ চিন্তা কৰা হেতু সবচে ডাঙৰ কথা ৰুচিবোধটো থকাটোই সবতকে ডাঙৰ কথা সিনেমা হক যিকোনো মাধ্যম হক ৰুচিটো বহুত মেটাৰ্স মানে ৰুচি মেট মই আইল ষ্টপ ইউ দেয়াৰ আৰু মই এটা ক'ব খুজিছো যে বৰ্ণালী তুমি যিবোৰ কাম কৰি আছা জিটুৱে কৰিছা তোমাৰ কবিতাৰ ভিডিঅ' কৰিছা বা এনেকুৱা ধৰণৰ শ্ব' কৰিছা জিটুৱে কৰিছা তুমি এটা superior quality product এটা ক্ৰিয়েট কৰিছা আৰু মই ভাবো এনেকুৱা বস্তু আমাৰ ৰৈ যাব আৰু ফিউচাৰ জেনাৰেশনৰ কাৰণে ৰৈ যাব সো ইউ আৰ কন্ট্ৰিবিউটিং টু আৱাৰ কালচাৰেল স্পেস আৰু হেতু কাৰণে মই তোমাক ধন্যবাদ দিব খুজিছো যে কোৱালিটি প্ৰডাক্ট থাকিলেহে আমাৰ যেটো কালচাৰেল ল্যান্ডস্কেপ হেতু সহকি হ'ব পাৰে সো থ্যাংক ইউ ফৰ দ্যাট প্ৰেৰণাই মোক প্ৰেৰণা দি গল আৰু আমি ইগৰাকী হিগৰাকী সদায় প্ৰেৰণা হৈ থাকো সকলোৰে কামে সকলোকে যাতে হেতু দিয়ে আৰু সদায় তোমাৰ ভাল হক সেই কাৰণে মই কি ভাবিলো যে তোমাক এখন কিতাপ দিও মৰমৰ মানে সিন স্বৰূপে বনফুল প্ৰকাশনৰ হয় তুমি এখন পঢ়িবা যেহেতু তুমি কিতাপ পঢ়ি ভাল পোৱা থ্যাংক ইউ মই পঢ়ি ভাল পাওঁ আৰু মই ভাবো যে কিতাপ সবতকে মানে ভাল এটা জেস্চাৰ কিতাপৰ আজিকালি নপঢ়ে যে কোনেও সেইকাৰণে থ্যাংক ইউ ভেৰি মাচ থ্যাংক ইউ তুমি আহিলা আমাৰ এই শোটোৰ শুভাবহালা থ্যাংক ইউ ভেৰি মাচ থ্যাংক ইউ এপিসোডটো চাই কেনে পালে নিশ্চয় কমেন্ট সেকশনত জনাব লগতে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব